নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ব্লগ ভিডিঅ'লৈ। পূৰা ব্যস্ত আছোঁ ঘৰ বনোৱাত আৰু জিমো গৈ আছোঁ। জিমৰ ভিডিঅ' দিম বাৰু, এতিয়া নহয়, লাহে লাহে দিম দেই। তাৰপিছত বহুত মানে মেমৰিজ থাকিব এইখন জেগা, মানে এইটো জেগা আৰু এইখন ঘৰৰ পৰা অতি সোনকালে এইটো য'ত নেকি ঘৰ বনাইছে তাত মানে কিবা যাবলৈ চেষ্টা কৰি আছোঁ আৰু পূৰা ব্যস্ত মানে কাম কৰা মানুহটো দুটাই, দেউতা আৰু মই। আৰু আগৰ ভিডিঅ'টো এনেকৈ কৈছোঁ আৰু আমি দুটাই পূৰা ব্যস্ত মানে একদম কি ক'ব আৰু য'ত নেকি 3-4জন মানুহ লাগে, আমি তাত 2জন মানুহ লাগি মানে কষ্ট কৰি আছোঁ ঘৰৰ কামটো। আৰু কিমান আগবাঢ়িলে এইটো দেখাম এতিয়া বন্ধুসকল। আজিৰ ভিডিঅ'টো শেষলৈ লাগি থাকিব। তাৰপিছত ক'ৰবাত যোৱা প্লেনিং কৰি আছোঁ, এইটো ভিডিঅ'টো শেষলৈ লাগি থাকিব। এতিয়া নকওঁ আৰু দে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এতিয়া আকৌ ব্লগটো কণ্টিনিউ দিবলৈ চেষ্টা কৰিমগৈ। মাজত মানে অলপ ব্যস্ত আছিলোঁ ঘৰ বনোৱাত, মানে কেমেৰা ধৰি দিয়া মানুহ নাই, আৰু যদি ভিডিঅ'টো বনাই থাকোঁ তেতিয়া মানে ঘৰ বনোৱাটো মানে অলপ আৰু বেছিকৈ শ্ল' হৈ যাব ন, মানুহ নাই এইটোকে ব্লগ। আৰু ইমানো টকা নাই, আমাৰ দুখীয়া মানুহ হাজিৰা লগাবলৈ আহিলোঁ এতিয়া, য'ত নেকি আমাৰ ঘৰখন বনাই আছে। আৰু নতুন ঘৰখন সেয়ে চাব, সেইবোৰ কেঞ্চি ফিটিং কৰাটো মানে চলি আছে এতিয়া। আজি কিবা এটা কাৰণ মানে ঘৰটো বনোৱাটো নহ'ল, আৰু এই ওপৰৰ কেঞ্চিটো আজি বনাই শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল, অলপমান থাকিলে। তাৰপিছত এইফালে দেউতাই মটৰ ফিটিং কৰি আছে, আৰু এই আলু বাৰীত কিবা মুৰ্গী হাঁহ উমাইটো সেইকাৰণে খেদাইছে চাগে, সেয়া চাব। কেঞ্চিটো অলপমান থাকিলে, আৰু অলপমান মানে বহুতখিনি থাকিছে, অলপমান নহয় দেই বন্ধুসকল। তাৰপিছত এইটো শ্বৰ্ট ঢালাই মাৰিব এই লাইনটো, কিটচেনটো এই লাইনতে ক'ৰবাত দিয়া কথা চলি আছে বাৰু ঘৰত। এতিয়া ঘৰটো বহুত ডাঙৰ হৈছে বন্ধুসকল। ষ্টাৰ্টিঙত সৰু আছিল, কেলৈ কি এইটো ভৰা নাছিলেতো। তাৰপিছত আকৌ ইয়াতো মানে বাৰাণ্ডা হিচাপে ওলাই দিব, এইকাৰণে ৰডটো ইয়াত ওলাই ৰাখি দিছে, চাব এয়া বন্ধুসকল। কেনেকুৱা লাগিছে এইটো কমেণ্ট বক্সত জনাবচোন। এতিয়া যেতিয়া টিংটো মাৰিব তেতিয়া আৰু চাবলৈ ধুনীয়া লাগিব। কাৰেণ্টটো এইটো ঘৰৰ পৰা লগাইছে, তাৰপিছত মানে এইটো মাৰিব লাগিব, এইটো কিবা মটৰ দি পানী। কালি ক'ৰবাত যাম মানে ৰাতিপুৱাৰ ট্ৰেইনত, এতিয়া নকৰে লাগি থাকিব। The next day. এইবিলাক টমিও আহিছে লগত। ৰাতিপুৱা 6:15 হৈছে। তাৰপিছত এতিয়া গৈ আছোঁ ট্ৰেইন ষ্টেচনলৈ। আজি পেলাই হাতত লৈছোঁ কমলা, আৰু পিঠিতটো বুকিছোঁ, আৰু বেগটো পোনপ্ৰথমে এতিয়া ষ্টেচনত গৈ পাই মেলি টিকেটটো কাটিব লাগিব, তাৰপিছতে মানে ট্ৰেইনটো ধৰিব লাগিব আৰু দেই। তাৰপিছত গৈ আছোঁ আৰু দাদা আৰু বৌ ঘৰলৈ, নিজৰে ঘৰ আৰু ধৰ আৰু দে বলক পথাৰত পাব লাগিব ট্ৰেইন ষ্টেচন। আৰু ঠাণ্ডা একদম নেক্সট লেভেলৰ পাইছোঁ। আৰু ট্ৰেইন ষ্টেচন মুৰকং চেলেক ষ্টেচনখনৰ নাম হয়। প্ৰায় 1 বছৰমান হ'লেই চাগে ট্ৰেইনৰ উঠা নাই, আৰু ক'তো যোৱা নাইতো। আৰু 8টা-9 বজাৰ আগতে ট্ৰেইনখন যায় বুলি শুনিছোঁ। এয়া চাব ট্ৰেইনটো এয়া। তাৰপিছত এতিয়া টিকেটটো কাটি লওঁ টিকেট কাউণ্টাৰত গৈ মেলি, আৰু ঘৰৰ পৰা বেছি দূৰ নহয় ট্ৰেইন ষ্টেচনলৈ। খোজকাঢ়ি আহিলে 15 মিনিট বা 20 মিনিট এনেকুৱা লাগে আৰু চামথিং। খোজকাঢ়ি দিলোঁ আৰু সেইকাৰণে এয়া। আৰু চাবচোন বন্ধুসকল, বাপৰে বাপ মানুহ যিহেতু ভিৰ, একদম লাইন লাগি আছোঁ এতিয়া, একদম লাষ্টত দেই। টিকেট কাটি ডাইৰেক্ট ট্ৰেইনত বহিলোঁ, কেলৈ কি ট্ৰেইন যোৱাৰ সময় হৈছিলেতো।
ফাইনেলি ইতনা বিজি ফোন কৰি আছোঁ বাপৰে নাপায় বিজি স্কুটি লৈ আনিছে স্কুটিত যাম আৰু এতিয়া ইয়াতে ষ্টেচনতো পিন্ধলো হেলমেট আলহীকে চলাব দিছে বৌ ইফালে আৰু স্কুটিতে যামগৈ আৰু বেগটো ৰাখিছোঁ চলো কাইলৈ লগ পাম ঘৰত আৰু আহি পালোঁ ঘৰত তাৰপিছত ভোকটো লাগিছেতো আগতে খাই লওঁ ভাত বাঢ়ি দি আছে দাদা আৰু বৌ ইপে লতা লগাইছে দেই লগৰ প্ৰায় 2 साल के बाद हम लोग ना हाँ अच्छा तुम थोड़ा मोटी हो गया रे বলক ভিতৰত সোমাওক এতিয়া এইবিলাক টিভি চলি আছে কি জানো ফিল্ম না চিৰিয়েল নাজানো আৰু এইফালে চাব ইয়াত চালাড নাই ভাবি টমেটো কা আৰু এইফালে ভাজি আছে আৰু এইটো আমলেটটো মই বেলেগকৈ চাই পাইছিলোঁ সেইকাৰণে সুধিছিলোঁ আৰু এইটো কি আচাৰ আচাৰ আমলেট খাই যাম টেঙা ঐ চালাডটো খাই ল'ম খাই দিলোঁ ভাত তাৰপিছত এতিয়া ৰেষ্ট কৰি ল'ম এইফালে বহুত দিন মানে কি আৰু বছৰে হৈছে আৰু দীপ বাই ভাল ন ভালে ভাল তোমাৰ কোৱা আছোঁ যেনে তেনে বৰলা জীৱন আমাৰো ঠিকে আছে তুমি ভাল বুলি সুধিছা কিন্তু সি মোক আজি প্ৰেংক কৰিলে কি জানেনে সি কৈছে মই ৰাতি 9টা বজাত পাম ট্ৰেইনত তাৰপিছত মই ভাবিলোঁ সঁচাই বুলি তাৰপিছত গাড়ীত মানে পাম্প নাছিলে তেল নাছিলে মোৰ হাতত ধন নাছিলে ইমানখিনি পইচা নাছিলে মানে এইকেইদিন তাৰপিছত মানে অলপ দূৰত 6 কিলোমিটাৰ দূৰত গৈ তেল চেল ভৰা আহিলে এতিয়া ই মোক ফোন কৰিছে মই আহিছোঁ বোলে নাই টেষ্ট কৰি চাইছিলোঁ ল'ৰা কেনেকুৱা এক্টিভ আছে নাই বুলি হ'ব দি দিম বাৰু টেনশ্যন ল'ব নালাগে একজন ক'ত গ'ল একজন আৰু এজন আছে এতিয়া ক'ৰবাত যোৱা প্লানিং আমি এতিয়া মিণ্টুঘাট যাম মিণ্টুঘাট নাজানো ক'ত আছে জানো চালে গম পাম অঁ আচ্ছা মানে সৰিয়হ ফুল অঁ মজা লাগিব চাগে চল যায়গা তুমি চলো মজা লাগিব চাই থাকিবা ভিডিঅ'টো চাৰিওফালে সৰিয়হ ফুল চাব বন্ধ কৰ সন্ধিয়া হৈছেগেতো সেইকাৰণে ভালকৈ দেখি পোৱা নাই মানে এইফালে থালি পৰি আছে চাৰিওফালে ইয়াত চাব ইফালে আৰু এইফালে ফটো শ্বট চলি আছে চাগে একদম মিণ্টুঘাট বোলে বন্ধ কৰিলে জেগাটো চাব দোৱা আছে দেই ধোৱাটো নথকা আছে কিন্তু দেই মাছ বহুত পাব চাগে দেই ইয়াত ন ভাই বহুত আছে ন আৰু এইফালে চাৰিওফালে বন্ধ কৰিলে চব সৰিয়হ ফুলে হয় দুৰ্ভাগ্য হিচাপে দেখাব নোৱাৰিলোঁ কেলেকি সন্ধিয়া হ'ল আৰু যিটো ৰাস্তাদি অহা যোৱা কৰে ৰাস্তাটো বেয়া হয় মানে কনষ্ট্ৰাকশ্যন চলি আছে মানে দলং বনাই আছে সেইকাৰণে আহিব নোৱাৰিলোঁ শ্বৰ্টকাটটো মানে চিধা ৰাস্তাটো তাৰপিছত সেইকাৰণে ঘূৰি আহিলোঁ সেইকাৰণে অলপ দেৰি হ'ল আৰু এইফালে